কৰ্ণাটকৰ শেষ সীমা হিচাপে থকা আটিবেলি নামৰ ঠাইখনৰ পৰা তামিলনাডুৰ এখন জনপ্ৰিয় চহৰ হচুৰলৈ বাছৰ যাত্ৰা। আৰু এয়া হৈছে কৰ্ণাটকৰ পৰা তামিলনাডু যোৱাৰ পথত হচুৰ নামৰ ঠাইখনত থকা হচুৰ টোল গেট। নমস্কাৰ দৰ্শকসকল, মই দীপাংকৰে মোৰ ইউটিউব চেনেল DK ব্লগছ উইথ দীপাংকৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ পৰা সীমামূৰীয়া আন এখন ৰাজ্য তামিলনাডুলৈ বাছেৰে যোৱাৰ পথত থকা এইখন হৈছে তামিলনাডু ৰাজ্যলৈ প্ৰৱেশ কৰা মুখ্য গেট। ইয়াৰ পৰাই তামিলনাডু ৰাজ্যৰ আৰম্ভণি হয় আৰু পোনপ্ৰথমে আমি এইফালেৰে গ'লেই পাম হচুৰ নামেৰে এখন জনপ্ৰিয় চহৰ। এইখন আপোনালোকে দেখিবলৈ পাৰিছে বাছৰ টিকেট হয়, এজনৰ 11 টকাকৈ লৈছে। কৰ্ণাটকৰ এই সীমামূৰীয়া আটিবেলি নামৰ ঠাইখনৰ পৰা তামিলনাডুৰ হচুৰলৈকে যদি আমি দূৰত্ব চাবলৈ যাওঁ প্ৰায় 9 পৰা 10 কিলোমিটাৰ হ'ব আৰু বাছৰ টিকেট আপোনালোকে দেখিবলৈ পাৰিলে মাত্ৰ 11 টকাকৈ লৈছে এজনৰ। তামিলনাডু ৰাজ্যৰ কৃষ্ণগিৰি জিলাৰ অন্তৰ্গত এই হচুৰ চহৰখন এখন ঔদ্যোগিক চহৰ হয়। ইয়াতে আছে বহু ডাঙৰ ডাঙৰ অটোমোবাইল কোম্পানী। তাৰ ভিতৰত আমি যদি চাবলৈ যাওঁ TVS মটৰ্ছ, অশোক লেইলেণ্ড, টাইটান, বাটা শ্বুজ, হিন্দুস্তান ইউনিলিভাৰ, এক্সাইড আৰু বহু হাজাৰ হাজাৰ মেনুফেকচাৰিং কোম্পানী আছে এই হচুৰ চহৰখনত। আৰু সেইবাবেই দেশৰ বিভিন্ন ৰাজ্যৰ হাজাৰ হাজাৰ লোক আহি এই বিভিন্ন কোম্পানীসমূহত নিজকে নিয়োজিত কৰি থাকিবলৈ ভাল পায় এই চহৰখনত। হচুৰ চহৰৰ ওচৰৰ এই ঠাইখিনিৰ নাম হৈছে চিপকোট আৰু এয়া আপোনালোকে দেখিবলৈ পাৰিছে ভাৰতবৰ্ষৰ জনপ্ৰিয় গাড়ী কোম্পানী অশোক লেইলেণ্ড কোম্পানীৰ গেট। প্ৰায় 234 একৰ্ছ এৰিয়াৰে আৱৰি আছে এই অশোক লেইলেণ্ড কোম্পানীটো। বাংগালোৰ চহৰৰ পৰা মাত্ৰ 40 কিলোমিটাৰ আৰু চেন্নাইৰ পৰা প্ৰায় 300 কিলোমিটাৰ দূৰত্বত আছে তামিলনাডুৰ লিটিল ইংলেণ্ড হিচাপে বিখ্যাত জনপ্ৰিয় এই হচুৰ চহৰখন। কৰ্ণাটকৰ আটিবেলিৰ পৰা তামিলনাডুৰ হচুৰ চহৰলৈ প্ৰায় 9 পৰা 10 কিলোমিটাৰ এনেদৰেই বাছেৰে আহি মই অৱশেষত পালোহি হচুৰ চহৰত থকা হচুৰ বাছ ষ্টেণ্ড। আৰু এয়া আপোনালোকে দেখিবলৈ পাৰিছে এয়া হৈছে হচুৰ চহৰৰ মাজমজিয়াত থকা হচুৰ বাছ ষ্টেণ্ড।
আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে বাৰু? যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ কাৰণে চাইছে, আশা কৰোঁ সকলোৱে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। এনেধৰণৰ ভিডিঅ' মই আপোনালোকক আগলৈকে দি যাবলৈ চেষ্টা কৰি যাম।